কাম কৰিলে আপুনি কাম কৰিলে আপুনি ফাৰ্ষ্ট টাইম কাম কৰিলে আপুনি কাম কৰিলে আপুনি ফাৰ্ষ্ট টাইম যোৱাকালি হৈ যোৱা এটা ঘটনাৰ বাবে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এজন সদস্য ৰাজেন দাস, তেখেতৰ নামত উমানন্দ মুদৈ মৰাণ বুলি এজন চিণ্ডিকেট মাষ্টাৰে ডিগবৈ থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছে, কেছ দিছে। গতিকে এই কথাখিনিনো কি, এই কথাখিনি আপোনালোকক জনাবৰ বাবে আমি আজি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম কথা হ'ল, ডিগবৈ 25 বছৰৰ পিছত এটা আমাৰ কাম আহিছে, এটা প্ৰজেক্ট আহিছে। আমি 300 কণ্ট্ৰেক্টাৰৰ লগতে ডিগবৈ থলুৱা আমাৰ যিসকল নিবনুৱা আছে, আমাৰ লগত নিবনুৱাসকল আছে, বিভিন্ন দল সংগঠন আছে, আৰু সকলোৱে মিলি এই কামটো আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই কামটো কৰিবলৈ আগবাঢ়োঁতেই এজন চিণ্ডিকেট মাষ্টাৰ, উমানন্দ মুদৈ মৰাণ বুলি এজন চিণ্ডিকেট মাষ্টাৰে তেখেতে জনক আগৰৱালা বুলি এজনৰ লগ লাগি, বনিয়া এজনৰ লগ লাগি আমাৰ এই কামটোত তেখেতে ডিগবৈত চিণ্ডিকেট চলাবলৈ আহিছে। আমি ইতিমধ্যে শুনামতে তেখেতে বিভিন্ন চিণ্ডিকেটৰ লগত জড়িত। আমি শুনিছোঁ গৰু চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, আৰু তেখেত বিগত দিনত তেখেতৰ আৰু বহুত কেছো আছে। গতিকে এনেকুৱা এজন ব্যক্তিয়ে আমাৰ ডিগবৈ নিচিনা এটা নিকা জেগাত, ডিগবৈ নিচিনা এটা কসমপলিট জেগাত তেখেতে ইয়াত চিণ্ডিকেট চলাবলৈ আহিছে। গতিকে আমি একমুখে ডিগবৈ ঠিকাদাৰৰ তৰফৰ পৰা, ডিগবৈ আমাৰ দল সংগঠনৰ তৰফৰ পৰা একমুখে তেখেতক আমি গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচী বা এনেকুৱা ধৰণৰ কথা বতৰাবিলাক যাতে ডিগবৈত তেখেতে এনেকুৱা ধৰণৰ কৰিব নাহে, তাৰ বাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতক আমি সকীয়াই দিছোঁ। আৰু এটা কথা, এই যে আমাৰ ডিগবৈত থলুৱাসকল আছে, তো কিবা এটা কাম হ'লে আমাৰ অকল ডিগবৈত কোনো গভৰ্ণমেণ্ট অফিচ নাই, অকল এটাই আছে, আমাৰ ডিগবৈ IC খন আছে। IC খনৰ ওপৰতে ডিগবৈ আমাৰ থলুৱা নিবনুৱা ল'ৰাসকল IC খনৰ লগতে একমাত্ৰ জড়িত, তাৰ বাহিৰে আমাৰ ডিগবৈত একোৱেই নাই। গতিকে আমাৰ ডিগবৈ ল'ৰাই যদি ইয়াতে কাম কৰি খাব নোৱাৰে বা ইয়াতে কাম নাপায়, ইয়াতে বাহিৰৰ পৰা আহি কোনোবাই যদি চিণ্ডিকেট চলাবলৈ আহে, এনেকুৱা চিণ্ডিকেটৰ মাষ্টৰসকলক, এনেকুৱা চিণ্ডিকেট কৰ্মীসকলক আমি সকীয়াই দিছোঁ, যাতে অনাগত দিনত তেখেতসকলে এনেকুৱা ধৰণৰ কৰ্মৰ পৰা ডিগবৈত অন্ততঃ বিৰত থাকে। আপোনালোকৰ সকলোকে আজি আনি এটা বিশেষ কাৰণে আজি আমি সমাগত হৈছোঁ। আমাৰ যিজন আমাৰ সদস্য ৰাজেন দাস আমাৰ ডিগবৈ ঠিকাদাৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হয়, সক্ৰিয় ঠিকাদাৰ। কিন্তু আমি কালি ৰাতিপুৱা এই ঘটনাটো হোৱাৰ আগতে যিটো কোম্পানীৰ লগত পাথৰ ছাপ্লাই কথা পতা হৈছিলে, তেওঁলোকক আমাৰ অফিচলৈ মাতি আনিছিলোঁ। মাতি আনি তেওঁলোকৰ লগত আমি সুন্দৰভাৱে কথা বতৰা হ'ল। তেওঁলোকৰ টপ মেনেজমেণ্টক আমি আমাৰ অফিচলৈ নিমন্ত্ৰণ কৰিছোঁ, যাতে ডিগবৈ প্ৰজেক্টটো আচল কথা কি, যিসকল পাৰ্টি আহিছে তেওঁলোকে বনাই থৈ গুচি যাব, কিন্তু ডিগবৈ প্ৰজেক্টটো আমাৰ ডিগবৈ আৰু আমাৰ অসমৰ এটা সম্পত্তি হয়। আমি তেওঁলোকৰ লগত সুন্দৰভাৱে কথা পাতিলোঁ, পাতি ক'লোঁ যে আপোনালোকক আমি কিদৰে সহায় কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ আমাৰ ধুনীয়া এটা আলোচনা হৈ গ'ল। তেওঁলোকে ক'লে যে আমাৰ অফিচাৰ নহালৈকে আমি কোনো কাম নকৰোঁ, আপোনালোকৰ লগত আলোচনা কৰিহে আমি কাম আৰম্ভ কৰিম। ইমান ধুনীয়া হৈ যোৱাৰ পাছত যিজন মুদৈ মৰাণ যিজন আছিলে, তেখেতে যিটো অসভ্যালি কৰি, আৰু তেওঁ মানে দাদাগিৰি ষ্টাইল, তেওঁ আগত একেবাৰে লাইট চাইট জ্বলাই গাড়ীকেইখন হাতেদি দেখুৱাই লৈ আহিছে। আমি তেওঁক এটা কথাই বুজাইছিলোঁ, তুমিও এটা অসমৰে ল'ৰা, তুমি এজন অসমীয়া ল'ৰা, তোমাকো আমি চান্স দিম, কিয় নিদিম? কাৰণ কেলৈ ডিগবৈ ঠিকাদাৰ সন্থাৰ সদস্যসকল গোটেই ডিগবৈত সিঁচৰিত যিখিনি যুৱক, সেই গোটেইখিনি মিলি আছোঁ। কমচে কম 350 কণ্ট্ৰেক্টাৰ আমি ইয়াত আছোঁ। তেওঁক ইমান ধুনীয়াকৈ বুজোৱাৰ পাছত তেওঁক আমি কৈছিলোঁ যে ডিগবৈত যিটো ছাপ্লাই আছে, সেই ছাপ্লাইটো যদি প্ৰত্যেকৰ ভাগত দুগাড়ীকৈ কৰে, তোমাকো দিম দুগাড়ী, কিন্তু তুমি এজন মাৰোৱাৰীৰ লগত কথা পাতি ডিগবৈ ল'ৰাসকলক প্ৰতাৰণা কৰি তুমি এইটো যিটো কাম কৰিছা, কিন্তু ভাল কাম কৰা নাই। তেওঁক যি অসভ্যালি কৰিলে, তেওঁ অকলে আহিছে, কিন্তু তেওঁ কোন সংগঠনৰ মানুহ আমি নাজানো। তেওঁ যিটো আহিছে, তেওঁ এজন দালাল ৰূপী হিচাপত আহিছে। তেওঁ এনেকুৱাকৈ আহিছে যে পিছত আমি খবৰ কৰি গম পালোঁ, সেই মাৰোৱাৰীটোৱে যিজন মাৰোৱাৰী ইয়াত ছাপ্লাই কৰিব, তেওঁ প্ৰত্যেকখন গাড়ীৰ পৰা বোলে তেওঁক টকা 1000কৈ দিব। তেতিয়া আমি ক'লোঁ, তুমি টকা 1000 লোৱাতকৈ তুমি আমাৰ লগত কথা পাতি কাম কৰি টকা লোৱা, কমিশ্যন কৰি খাবলৈ নাই।
সেইটো কথা তেওঁ বুজাওঁতে তেওঁ আমাৰ ল'ৰাসকলৰ লগত বহুত বেয়া অসভ্যালি কৰিছে আৰু প্ৰত্যেককে কৈ থৈ গৈছে তই যে মই কোন তোমালোকে চিনি পোৱা নাই চবকে কিন্তু মই চাই ল'ম এনেকুৱা ধৰণৰকৈ কৰি গাড়ীৰ ভিতৰত সি সোমাই লৈ মোবাইলটো কথা পাতিছে কাৰোবাৰ লগত কাৰ লগত কথা পাতিছে আমি গম পোৱা নাই কিন্তু কথা পাতি একদম গাড়ীখন যিটো স্পীডত গৈছে এনেকুৱা অৱস্থাত যদি আগত কোনোবা থকা হ'লে নিশ্চয় কালি এটা ডাঙৰ দুৰ্ঘটনা হ'লহেঁতেন তেওঁ গুচি গৈ পিনি থানালৈ গ'ল থানালৈ গৈ পিনি তাত আমাৰ সদস্য এজনৰ ওপৰত ইমান বেয়াকৈ এখন এজেহাৰ দিছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু তাৰ এগেইনষ্টত আমি এখন এজেহাৰ দিবলৈ আজি আমি চব ঠিক ঠাক কৰিছোঁ আৰু এইটো কিন্তু এটা উচিত ব্যৱহাৰ মানে এটা ব্যৱস্থা ল'বই লাগিব থানাই কাৰণ কেলৈ কৈছোঁ এজন যুৱক তেখেত ইয়াৰ নহয় বাহিৰৰ হ'লেও তেওঁ এজন অসমীয়া ল'ৰা হিচাপত আমি তেওঁক মাতিছিলোঁ ই মতা স্বত্তেও কিন্তু তেওঁ এনেকুৱা অসভ্যালি কৰি মাৰোৱাৰীৰ লগত এনেকুৱা কথা পাতি এইটো আমি কোনো পধ্যে ডিগবৈ ঠিকাদাৰ সন্থাই মানি নলওঁ অনাগত দিনত যি কাম কৰিম যেনেকুৱা প্ৰজেক্ট আহক ডিগবৈ সকলো নিবনুৱাক আমি একলগ কৰি আমি প্ৰজেক্টটো ভালদৰে চলাই অসমৰ এটা সম্পত্তি হিচাপে আমি বনাব বিচাৰিছোঁ ইয়াকে কৈছোঁ মই ডিগবৈত যি নতুন প্ৰজেক্টৰ কাম আৰম্ভ হোৱাৰ বৰ্তমানৰ যুঁজা চলি আছে সেই যুঁজা চলি থাকোঁতে প্ৰজেক্ট কিলাৰ নামৰ কোম্পানীটোৰ যি মেনেজমেণ্টৰ বিষয়ববীয়া তেওঁলোকৰ লগত আমি আমাৰ ঠিকাদাৰ সন্থাৰ সভাপতি সম্পাদক আদি কৰি আমি সকলোৱে তেওঁলোকৰ লগত আলোচনাত মিলিত হোৱাৰ পিছত তেওঁলোকে আমাক আশ্বাস দিছিল যে যিকোনো ধৰণৰ ছাপ্লাই নতুবা ইয়াত আমি কৰিব পৰা যিবোৰ কাম সেইবোৰ সকলো আমাৰ ডিগবৈ ল'ৰাসকল বা ডিগবৈ নিবনুৱা ল'ৰাসকল নতুবা আমাৰ ঠিকাদাৰ সন্থাৰ হাতত অৰ্পণ কৰিব বুলি সকলো আলোচনা সমাধান হোৱাৰ পিছত আচৰিতভাৱে আপোনাৰ মুদৈ মৰাণ নামৰ ব্যক্তিজন আচলতে মই তেওঁক চিনিও নাপাওঁ মুদৈ মৰাণ নামৰ ব্যক্তিজনে হঠাৎ 7খন গাড়ী যোৱা 16 তাৰিখে লৈ আহে 14 চকীয়া ট্ৰাক মানে শিল ভৰ্তি ট্ৰাক তো আমি গাড়ীকেইখন দেখি পেলাই আচৰিত হৈ সোধাত আমি গম পালোঁ যে কোনোবা এজন অৰুণাচলৰ আপোনাৰ আগৰৱাল নামৰ ব্যক্তি এজনে এই পাথৰখিনি লৈ আহিছে তেতিয়া আমি সকলোৱে মিলি পেলাই তেওঁ গাড়ীকেইখন ৰখাই পেলাই আমি আলোচনা কৰোঁ যে আপোনালোকে এই ধৰণে যিহেতু গাড়ীবিলাক লৈ আহিছে এইটো জানো উচিত হৈছে আমি এটা আলোচনাৰ মাধ্যমে গৈ আছোঁ প্ৰয়োজন সাপেক্ষে আপোনালোকে আমাৰ লগত আলোচনাৰ মাজেৰে আহক আমি আপোনালোকৰ লগত থাকিম বা আপোনালোকে আমাৰতো নিজৰ পাথৰ মিল নাই আপোনালোকৰ পৰাই পাথৰ কিনিম আমি তাৰপিছত কি হ'ল যিহেতু ইতিমধ্যে অচিয়ে আমাৰ ডিগবৈ অচি ছাৰে কথাটো গম পোৱাত অচি ছাৰে মোলৈ ফোন কৰি ক'লে যে ৰাজেন্দ্ৰ যি হ'ল আৰু গাড়ীকেইখন যিহেতু আহিলে তোমালোকে ইয়াৰ পৰা ঘূৰাই পঠিয়াটো অৱশ্যে বেয়া কথা হ'ব গাড়ীকেইখন আনলোড কৰিবলৈ দি তেওঁলোকৰ লগত ধুনীয়াকৈ আলোচনা কৰা আমি অচি ছাৰৰ নিৰ্দেশ মতে আমি গাড়ীকেইখন আনলোড কৰিব দিলোঁ আনলোড কৰাৰ পিছত আমি আলোচনাত মিলিত হোৱাৰ পিছত তেওঁলোকে সৈমান হয় যে ঠিক আছে আমি কালিৰ পৰা নেপেলাওঁ আৰু পেলালেও আপোনালোকৰ লগত আলোচনা কৰি ল'ম তাৰপিছতো হঠাৎ পিছদিনা আকৌ 5 গাড়ী পাথৰ লৈ আহে যোৱা 17 তাৰিখে আকৌ 5 গাড়ী পাথৰ লৈ আহে তথাৎ সেইখিনিতো আমি গৈ পেলাই বাধা দিছিলোঁ তেওঁলোকে নেমানিলে তথাপিও আমি ইমান দূৰৰ পৰা গাড়ীখন আহিছে শিল ভৰ্তি গাড়ীখন আমি তাতো ঘূৰাই দিব পাৰিম আমাৰ চিন্তা চৰ্চাৰে আমিতো সেইটো ইমান নিজ পৰ্যায়লৈ যাব নোৱাৰোঁ সেইবাবে আমি সেইকেইখনক পেলাবলৈ অনুমতি দিলোঁ তাৰপিছত আকৌ কথা গ'ল তেওঁলোকে আকৌ আমাক কথা দিলে যে ঠিক আছে আমি আকৌ আপোনালোকৰ লগত আলোচনা কৰিহে আগবাঢ়িম আকৌ যোৱাকালি অৰ্থাৎ 18 তাৰিখে আকৌ 5 গাড়ী পাথৰ তেওঁ উমানন্দ মুদৈয়ে আগত এস্কৰ্ট দি পাথৰ গাড়ীকেইখন লৈ আহিছে আপুনি কওকচোন আমি কেনেকৈ সহ্য কৰিম যিটো সময়ত আমাৰ ডিগবৈ ঠিকাদাৰ সন্থাৰ ঠিকাৰ কাৰণে আমি অনলাইন যোগে প্ৰতিযোগিতাত বৰ্তি হ'বলগীয়া হয় আমাৰ ঠিকাদাৰৰ অনলাইনত আমি প্ৰতিযোগিতা কৰিব নোৱাৰাৰ কাৰণে আমি বঞ্চিত হৈ নিবনুৱাৰ ঠাইলৈ আহি পৰিছোঁ আৰু সেইটো সময়ত কিবা এটা আমাৰ হাতলৈ আহিছে আমি সেইকণো এৰি দিমনে তথাপিও উমানন্দ মুদৈক মই ফোন যোগেৰে ক'লোঁ ঠিক আছে তুমিও পেলোৱা আহা তুমি আমাৰ লগত আলোচনা কৰা যদি আমাৰ ভাগত 10 গাড়ীকৈ পৰে প্ৰত্যেকজন ল'ৰাৰ ভাগত তোমাকো আমি 10 গাড়ী দিয়াৰ ব্যৱস্থা কৰিম কিন্তু তেওঁ নেমানি পেলাই আমি বাধা দিয়াত তেওঁ আকৌ মোৰ ওপৰত গৈ পেলাই ডিগবৈ থানাত কেছ দিলে আচলতে ৰজা নাইকিয়া দেশটো হোৱা নাই এখন আচলতে কথা হ'ল কি এই গৰু চিণ্ডিকেটৰ লগত জড়িত কয়লা চিণ্ডিকেটৰ লগত জড়িত কাঠৰ চিণ্ডিকেটৰ লগত জড়িত
এই এনেকুৱা ব্যক্তিসকলে যাতে ডিগবৈত আহি চিণ্ডিকেট ৰাজ চলাব নোৱাৰে, ডিগবৈত আহি কমিশ্যন ৰাজৰ সৃষ্টি কৰিব নোৱাৰে, সেইটোৰ কাৰণে আমি বিশেষকৈ সকীয়াই দিছোঁ। তেখেতে কোন দলৰ মানুহ, কি পাৰ্টিৰ মানুহ, সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। তেখেতে য'ৰে নহওক, আমি শুনামতে তেখেতে কিবা ৰাইজৰ দলৰ কিবা ব্যক্তি বুলি শুনিছোঁ, তেখেতে যোন দলৰে নহওক, কিন্তু ইয়াতে এনেকুৱা ধৰণৰ দাদাগিৰি ৰাজ, ইয়াত গুণ্ডা ৰাজ, চিণ্ডিকেট ৰাজ চলাবলৈ আমি নিদিওঁ, আৰু এইটো কেতিয়াও আমি হ'ব নিদিওঁ। আমাৰ ডিগবৈ ঠিকাদাৰ সন্থাই নিদিওঁ, আৰু ডিগবৈ আমাৰ যি দল সংগঠন আছে, আমি দল সংগঠনো ডিগবৈ যিসকল নিবনুৱা ব্যক্তি আছে, আমি নিবনুৱাসকলেও আমি এই কামটো হ'ব নিদিওঁ। গতিকে কথা ইমানখিনিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।